নমস্কাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোক সকলোৰে গুণোৎসৱৰ ফলাফল ভাল আহিছে আৰু আমাৰ যি পঞ্চম আৰু অষ্টমমান শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা এইবাৰ অনুষ্ঠিত হৈছে তাৰ ফলাফল মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিবলগীয়া আছিল আৰু গুণোৎসৱৰ ফলাফলত আমাৰ কিছু পলম হোৱাৰ কাৰণে বহু স্কুলে এতিয়াও সেই ফলাফল ঘোষণা কৰা নাই। তেওঁলোকে গুণোৎসৱৰ যি 10% ৱেইটেজ বছৰীয়া পৰীক্ষাত দিব লাগে বুলি নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে। সেই নিৰ্দেশনা মতে 10% যোগ কৰিবৰ কাৰণে অপেক্ষা কৰি আছে। মই আজি এই ভিডিঅ'টিত গুণোৎসৱৰ 10% আৰু মূল্যায়নৰ বা মান নিৰূপণৰ 90% কিদৰে উলিয়াই পেলাই আমি যোগ কৰিব লাগে তাৰ এটা আভাস দিবলৈ চেষ্টা কৰিম। কিন্তু এইখিনিতে মই এটা কথা আপোনালোকক জনাই থ'ব বিচাৰিছোঁ যে গুণোৎসৱৰ 10% নম্বৰ আমি কিদৰে যোগ কৰিব লাগিব, 10% যোগ কৰিব লাগিব সেইটোৰ এটা নিৰ্দেশনা ইতিমধ্যে আমি পাইছোঁ, গভৰ্ণৰ নটিফিকেশ্যনো প্ৰকাশ পাইছে। কিন্তু তাক কিদৰে যোগ কৰিব লাগিব সেই পদ্ধতিটোৰ বিষয়ে কোনো অফিচিয়েল নিৰ্দেশনা নাই বা কোনো ধৰণৰ কোনো ট্ৰেইনিঙো আমি কোনো এতিয়ালৈকে পোৱা নাই। মই এই ভিডিঅ'টিত দুটা ৰকম দেখুৱাম। আপোনালোকৰ কনচাৰ্ণ CRCCয়ে আপোনালোকক যিদৰে আগবাঢ়িব দিয়ে, যোনটো উপায়েৰে সেই 10% যোগ কৰিব দিয়ে আপোনালোকে সেইদৰেই কৰিব। মই আপোনালোকক জাষ্ট হেল্প কৰিবৰ কাৰণে এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। মই ইয়াত দুটা পদ্ধতি দেখুৱাম, দুই ধৰণে তাৰে যিকোনো এটা যোনটো আপোনালোকে সহজ বুলি ভাবে সেই প্ৰকাৰে আপোনালোকে আগবাঢ়িব। যিহেতু অলৰেডি আমি বহুতখিনি দেৰি পলম হৈ গ'ল। আমি 7 তাৰিখে বা 8 তাৰিখে ৰিজাল্ট দিব লাগিছিলে, আজি 14 তাৰিখ গৈ আছে। 15-16 তাৰিখ মানৰ ভিতৰত ৰিজাল্ট দিব হ'লে আমি সোনকালে ৰিজাল্টটো প্ৰিপেয়াৰ কৰিব হ'লে আমি সহজ পদ্ধতিৰে আগবাঢ়িব লাগিব। গতিকে মই আপোনালোকক দুটা পদ্ধতি দেখুৱাম। আপোনালোকৰ কনচাৰ্ণ CRCCৰ লগত কথা পাতি তেখেতে আপোনালোকক যিদৰে আগবাঢ়িব দিয়ে আপোনালোকে সেইদৰে আগবাঢ়িব। মোৰ মতে আগবাঢ়িবলৈ মই আপোনালোকক উপদেশ দিয়া নাই ভিডিঅ'টিত, যিহেতু কোনো ধৰণৰ কোনো পদ্ধতিগত প্ৰশিক্ষণ আমাক আৰু হোৱা নাই। সকলোৱে নিজৰ বিবেক খটাই পেলাই এই কামখিনি কৰিব লাগিব। গতিকে আপোনালোকে প্ৰথমতে চাওঁ 90% মাৰ্কছৰ বিষয়ে। আমি 90% মাৰ্কছ মান নিৰূপণৰ পৰা কিদৰে উলিয়াম। মই এজন ছাত্ৰৰ ভাষা 1 পূৰ কৰি দেখুৱাইছোঁ ইয়াত। সেই ছাত্ৰজনে আমি ধৰি লৈছোঁ ভাষা 1ত গঠনাত্মক মান নিৰূপণ প্ৰথম পৰীক্ষা যোনটো হৈছিলে তাত 50ত 40 পাইছে। দ্বিতীয় যোনটো সামগ্ৰিক মান নিৰূপণ হৈছিলে তাত 50ত 42 পাইছে। গঠনাত্মক মান নিৰূপণ যোনটো তৃতীয় পৰীক্ষা এটা হৈছিলে তাত 50ত 38 পাইছে। আৰু যোনটো সামগ্ৰিক মান নিৰূপণ বা বাৰ্ষিক পৰীক্ষা ঘৰ যোনটো বছৰেকীয়া পৰীক্ষা হৈছিলে পঞ্চমমান শ্ৰেণীৰ যিহেতু দেখুৱাই আছোঁ, তাত মই ধৰি লৈছোঁ 100ৰ ভিতৰত সেইটো পৰীক্ষা 50 নম্বৰ পাতা নাই, আমি বছৰীয়া পৰীক্ষা 100 নম্বৰ পাতিছোঁ, 100ৰ ভিতৰত 80 পাইছে। নম্বৰ ঘৰটোত ক, খ, গ, ঘ চাৰিওটাকে আমি যোগ কৰিব লাগিব। গতিকে আমি চাৰিটাক যোগ কৰি পেলাই 200 নম্বৰ পালোঁ। এতিয়া 200ৰ ভিতৰত আমি 90% মাৰ্কছটো কেনেধৰণে উলিয়াম সেইটো আপোনালোকে চাওক। প্ৰথমতে মই গোটেইখিনি নম্বৰ যোগ কৰিব লাগিব। 50ত 40, 50ত 42, 50ত 38 আৰু 100ত 80 যে পাইছিলে, যদি যোগ কৰোঁ মুঠ নম্বৰ হ'বগৈ 250 আৰু তাৰে পৰীক্ষাত ছাত্ৰজনে লাভ কৰিলে 200 নম্বৰ। ইয়াৰ 90% কেনেকৈ উলিয়াব লাগিব চাওক। প্ৰথমতে হ'ব তলত হ'ব বিষয় ভিত্তিত সৰ্বমুঠ নম্বৰ অৰ্থাৎ 250 আৰু ওপৰত হ'ব বিষয় ভিত্তিত ছাত্ৰগৰাকীয়ে পোৱা মুঠ নম্বৰ অৰ্থাৎ হ'ব 200। এই 250ক 200 হৰণ কৰিব লাগিব আৰু তাৰ লগত 90 পূৰণ কৰিলে আমি 90% নম্বৰ পাম। আৰু এই অংকটো যদি আপোনালোকে নিজাববীয়াকৈ কৰে তেতিয়াহ'লে আপোনালোকে দেখা পাব যে 72 ওলাব। 7 2 72 ওলাব। গতিকে প্ৰগ্ৰেছ কাৰ্ডৰ প্ৰথম 6 নম্বৰ ঘৰটোত য'ত আমি 90% মাৰ্কছ দিব লাগিব তাত মই 72 লিখিলোঁ। এতিয়া গুণোৎসৱৰ 10% মই গুণোৎসৱৰ এজন ছাত্ৰৰ মাৰ্কশ্বিট আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ স্ক্ৰীণত। এইখন এজন ষ্টুডেণ্টৰ মাৰ্কশ্বিট হয়। এই মাৰ্কশ্বিটটো যদি চাই ইয়াত স্পষ্টকৈ 81.03% মাৰ্কছ A গ্ৰেড পাইছে ষ্টুডেণ্টটোৱে আৰু 81.03% মাৰ্কছ পাইছে বুলি স্পষ্টকৈ ইয়াত উল্লেখ কৰি দিছে। গতিকে আপোনালোকে এটা কাম কৰিব পাৰে যে শিশুগৰাকীয়ে এই পাৰ্টিকুলাৰ ষ্টুডেণ্টজনে 81.03% মাৰ্কছ পাইছে। সেই মাৰ্কছটোকে লৈ পেলাই আপুনি টোটেলতে দি দিব পাৰে যে 81.03 অৰ্থাৎ 81%, তাৰ 10% যদি আমি লওঁ তেতিয়া আমাৰ অংকটো ওলাব 8.13% আৰু আমি যদি 0.13টোকো বাদ দিব যাওঁ তেতিয়াহ'লে ৰাউণ্ড ফিগাৰ যদি লওঁ তেতিয়াহ'লে 8% মাৰ্কছ পাইছে বুলি আমি দেখুৱাব পাৰোঁ।
আৰু সেই দেখুৱাই মই দ্বিতীয় ছ ঘৰত গুণোৎসৱৰ 10%ত 8 বুলি লিখিলোঁ আৰু মুঠত 72 যোগ 8 80 বুলি লিখি পেলাই আমি মুঠ নম্বৰ 80 দেখুৱাব পাৰোঁ। কিন্তু ইয়াতে কথাটো হ'ল এই যি আমি 8 উলিয়ালোঁ গুণোৎসৱৰ 10%, এই 8% মাৰ্কছটো অৰ্থাৎ 81.03 পৰা আমি যি 8% পালোঁ, 8% মাৰ্কছ কিন্তু সি অভাৰঅল গুণোৎসৱতহে পাইছে, ভাষা একত সি সেই নম্বৰটো পোৱা নাই। সেইকাৰণে ভাষা একত যদি আমি 8টো লিখোঁ, সম্পূৰ্ণ শুদ্ধকৈ আমি এই মাৰ্কশ্বিটটো বনোৱা নহ'বগৈ আচলতে। কিন্তু এইটো পদ্ধতিত যে আমি আগবাঢ়োঁ, আমাৰ কাৰণে সহজ হ'ব, আমি সোনকালে নম্বৰখিনি গোটাই ভৰাই মেলি ৰিজাল্টটো ঘোষণা কৰিব পাৰিম। কিন্তু এইটো সম্পূৰ্ণৰূপে শুদ্ধ প্ৰক্ৰিয়া নহ'ব। গতিকে মই আপোনালোকক আৰু অকণ শুদ্ধকৈ যদি একুৰেটলি আপোনালোকে ৰিজাল্ট দিব খোজে, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব মই সেইটো আপোনালোকক দেখুৱাম। মই আপোনালোকক এই ষ্টুডেণ্টৰে মাৰ্কশ্বিটটো আকৌ এবাৰ দেখুৱাই আছোঁ। ইয়াত চাওক লেংগুৱেজ 1 অৰ্থাৎ ভাষাত সি ছাবজেক্টত মাৰ্কছ পাইছে 16 ভিতৰত 11 আৰু স্কিলত চাওক লেংগুৱেজ 1ত সি ৰিডিঙত পাইছে 3 পৰা 3 আৰু ৰাইটিঙত পাইছে 3 পৰা 2। গতিকে লেংগুৱেজ 1ত 16 পৰা 11 ছাবজেক্টত পাইছে আৰু স্কিলত 3 যোগ 3 যদি আমি দুটাক ৰিডিং ৰাইটিং একলগ কৰি দিওঁ তেতিয়া 6 ভিতৰত 5 পাইছে। চ' এই আমি লেংগুৱেজ 1ৰ যদি পাৰ্টিকুলাৰ নম্বৰ তেওঁ কিমান পাইছে উলিয়াব যাওঁ, তেতিয়াহ'লে আমি এনেদৰে উলিয়াব পাৰিম। আপোনালোকক মই স্ক্ৰীনত দেখুৱাই আছোঁ, আপোনালোকে দেখা পাই আছে নিশ্চয়। লেংগুৱেজ 1 এই বাচ্চাটোৱে ছাবজেক্টত 16 ভিতৰত 11 পাইছিলে আৰু স্কিলত 6 ভিতৰত 5 পাইছিলে। দুটা যোগ কৰি দিলে তেখেতে 22ৰ ভিতৰত 16 লেংগুৱেজ 1ত গুণোৎসৱত পাইছে। আৰু এই 22ৰ ভিতৰত 16ৰ যদি আপোনালোকে 10% উলিয়ায়, তেতিয়াহ'লে তাৰ নম্বৰ হ'ব 7.27, 7.27। আৰু ইয়াৰ ৰাউণ্ড ফিগাৰ হিচাপে যদি আপোনালোকে লয়, তেতিয়াহ'লে মই য'ত দ্বিতীয় ছ ঘৰটোত 8 লিখিছিলোঁ, তাত আপোনালোকে 7.2 লিখিবলগীয়া হ'ব, বা তাৰ যদি ৰাউণ্ডত লয় তেতিয়াহ'লে 7 লিখিবলগীয়া হ'ব। তেতিয়াহে আপোনালোকে ভাষা 1ত বাচ্চাটোক ষ্টুডেণ্টটোক সঠিক গুণোৎসৱৰ 10% মাৰ্কছটো দিয়া হ'ব। আৰু এইদৰে আপুনি ভাষা 1, ভাষা 2, সাংখ্যিক গণিত এই তিনিওটাৰে আপুনি ভাগ ভাগকৈ ল'ৰাটোৱে 10% পালে কিমান পাইছে সেইটো উলিয়াই পেলাই ইয়াত লিখিব লাগিব। কিছু সময়ৰ প্ৰয়োজন হ'ব এইখিনি কাম কৰোঁতে। গতিকে এই দুটা পদ্ধতিৰ মাজেৰে আপুনি আগবাঢ়িব পাৰে। এটা হ'ল ষ্টুডেণ্টৰ মাৰ্কশ্বিটটো যদি আপোনালোকে চায়, এই মাৰ্কশ্বিটটোত 81.03 বুলি তাৰ পাৰ্চেণ্টেজটো উলিয়াই থৈছে। তাৰ আপুনি 10% হ'লে 8.1% হ'ব। আপুনি ডাইৰেক্ট গুণোৎসৱৰ 10%ৰ ঘৰত 8.1 যোগ কৰিব পাৰে, বা ৰাউণ্ড ফিগাৰত 8 যোগ কৰিব পাৰে। বা ধৰি লওক ষ্টুডেণ্টজনে 72.02 ইয়াত হৈ আছে, গতিকে তাৰ 10% যদি উলিয়ায় তেতিয়া 7.2 হ'ব। ৰাউণ্ড ফিগাৰত আপুনি 7% দিব পাৰে। যদি 7.6 হয় তেতিয়াহ'লে ৰাউণ্ড ফিগাৰত আপুনি 8 দিব পাৰে। তেনেধৰণে আপুনি উলিয়াই লৈ পেলাই ডাইৰেক্ট আপুনি কৰি দিব পাৰে। তেতিয়া ইয়াত আৰু যোগ বিয়োগ কৰি থাকিব, হৰণ কৰাৰ প্ৰয়োজন নাথাকিব। আৰু যদি আপুনি মই লেংগুৱেজ 1 যেনেকৈ দেখুৱালোঁ, তেনেকৈ লেংগুৱেজ 2টোকো আপুনি তাৰ সঁচাকৈ সেই কলমটোতে, যোনটো কলম আমি ফিল আপ কৰি গৈ আছোঁ, কলমটোত মাৰ্কছ আপুনি 8.0, 8.1 বা 8 নভৰাই পেলাই যদি সঁচা মাৰ্কছ ভৰাব বিচাৰে, তেতিয়াহ'লে আপুনি লেংগুৱেজ 2টো ছেইম ৱাইজ আপুনি তাক 10ৰ ভিতৰত 7 পাইছে, চাওক আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। আৰু স্কিলত তেওঁ 3, 3, 6, 6ৰ ভিতৰত 6 পাইছে। চ' 10 আৰু 6 16, 16ৰ ভিতৰত 7 আৰু 6 যোগ কৰিলে 13, 16ৰ ভিতৰত 13 পাইছে। আৰু 16ৰ ভিতৰত 13 পালে ওপৰত 13 তলত 16 পূৰণ 10। চ' তাৰ 10% উলিয়াব, আমি এইদৰে উলিয়াম। আৰু উলিয়াই লৈ পেলাই সেই নম্বৰটো আমি ভাষা 2ৰ 90%ত কিমান হ'ল সেইটো ফিল আপ কৰাৰ লগতে আমি এই যোনটো পাৰ্চেণ্টেজ ওলাব সেইটো আমি ফিল আপ কৰিব লাগিব। গতিকে কোনো ধৰণৰ পদ্ধতি কি পদ্ধতি আমি আগবাঢ়িম, এতিয়ালৈকে ডিপাৰ্টমেণ্টেলি আমাক কোনো ক্লিয়াৰিফিকেশ্যন দিয়া নাই। গতিকে মই আপোনালোকক দুটা পদ্ধতি দেখুৱাইছোঁ। আপোনালোকে ইয়াৰ বাদেও যদি কিবা পদ্ধতি আছে, বা আপোনালোকে যদি ডিপাৰ্টমেণ্টেলি কিবা ইনষ্ট্ৰাকশ্যন পাইছে, তেতিয়াহ'লে গঠনমূলক সমালোচনা কৰি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কিদৰে কৰিব লাগিব, যাতে বাকী শিক্ষকসকল উপকৃত হয়। আৰু আপোনালোকে কনচাৰ্ণছ আপোনালোকৰ CRC-জনৰ লগত এই বিষয়ে আলোচনা নকৰাকৈ মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে এই পিপলছ পকেট কাৰ্ডখিনি প্ৰস্তুত নকৰিব, মই আপোনালোকক পুনৰ অনুৰোধ কৰিছোঁ। কাৰণ এতিয়ালৈকে কোনো ধৰণৰ ডিপাৰ্টমেণ্টেল ইনষ্ট্ৰাকশ্যন আমি পোৱা নাই। গতিকে আপোনালোকে আপোনালোকৰ কনচাৰ্ণ CRC লগত আলোচনা কৰি লৈহে কামটো সমাধান কৰিব। ধন্যবাদ।